Good morning. আৰু আজি ৰাতিপুৱাই ফুৰিবলৈ ওলাই লৈছো যোৱাকালি কৈছিলো যে ফুৰিব যাম বুলি ওলাই কৰি লৈছো এক বেগ কাপোৰ লৈছো কিমান দিনৰ কাৰণে যাম হেতু নাজানো এতিয়া যাবলৈ ওলাই লৈছো ক'ত যাম কি কৰোঁ আপোনালোকৰ ৰাস্তাত গৈ থাকোঁতে জনাম এতিয়া মই এগৰাকীক লগ কৰিম তাৰপৰা আমি দুজনী লগতে যাম কোন কোন যাম এইটো ভিডিঅ'টো চাই থাকিলে গম পাব আৰু আপোনালোক সকলোকে মোৰ এটা নতুন ভিডিঅ'লৈ স্বাগতম আজিৰ পৰা একদম ধামাকা ভিডিঅ' পাব ঠিক আছে ডিজে ক্লক কলো গাড়ী তাই নামটো ভাল নামটো ডিজে দেই হাই কৈ দে আৰু একদম আগৰ গতে আছে আমাৰ স্মিতা দৌলি লগ পাই বহুত বেছি মোৰ মেকআপে গুচি যাব এতিয়া তাই যেনেকা চিকটিছে মইয়া যাব মোৰ লগত আজি আমাৰ মোৰ লগত ডিজেও যাব মোৰ লগত ফুৰিবলৈ একদম মানে পটককৈ লগ পাই গ'লোঁ তাইও গৈ আছে মই য'ত গৈ আছোঁ ক'ত গৈ আছোঁ একদম ভিডিঅ'টো শেষত চালে গম পাব আৰু এই মোৰ পৰা একদম পইচা চুৰ কৰিলে 100 টকা আৰু চুৰ কৰি নকওঁ বেছি যেতিয়া বহুত দিনৰ পিছত লগ পোৱা যায় ভাল লগা মানুহ এগৰাকীক লগ পাবলৈ তুলিয়াজানৰ পৰা গোলাঘাটলৈ আহিছোঁ আৰু সম্পৰ্কটো এনেকুৱাই যে লগ নকৰাকৈ থাকিবই নোৱাৰোঁ ফাইনেলি পাই গ'লোহি আমি আহি থকা জেগাডোখৰ আপোনালোকক অথনিৰ পৰা কোৱা হোৱা নাছিলে আৰু এতিয়া আহি পাই গ'লোঁ কাৰ ঘৰ পাই গ'লোহি দেখাই দিম তেতিয়া গম পাব এইফালে আমাৰ ময়ূৰাক্ষী আৰু মই আহিছোঁ আৰু বহুত দিনৰ পিছত আমি দুইজনী দীঘলীয়াকৈ ফুৰিব আহিছোঁ ন কিন্তু যাৰ ঘৰলৈ আহিছোঁ যাক লগ পাবলৈ আহিছোঁ তেওঁ এতিয়া বৰ্তমান নাই বিশেষ কামত ওলাই গৈছে আহি পাব আৰু কাৰ ঘৰলৈ আহিছোঁ দেখাই আছোঁ এয়া ধৰিব পাৰিছেনে ফটোকেইখনে দেখাই দিছোঁ কাৰ ঘৰলৈ আহিছোঁ মানুহজনী ডাইৰেক্ট দেখাই আছোঁ পাছত এয়া অঁ ঠিকেই দেৱযানী বা থাকিলে এইফালে মাটোক দেখিতো ধৰিব পাৰিছেই নাই অঁ দেৱযানী গৃহস্থ আৰু বাহঁতৰ ঘৰটো চাওকচোন ইমান ধুনীয়াকৈ থৈছে বা নাই হ'লেও মই ভিডিঅ' কৰি আছোঁ ৰাইজ আৰু এতিয়া আমি চাহ খাবলৈ বহিছোঁ মাটোৱে বৰ ধুনীয়াকৈ চাহকাপ দিছে মাটোৱে আমাক ধুনীয়াকৈ ভাত বনাই খুৱাইছে ৰান্ধনি আজি আকৌ মাটোৰ হাতেৰে টেষ্ট লওঁ বা নাই এতিয়া বৰ্তমান তোমালৈ আনা আলহী আহিছে বাক লগ পাইছোঁ এইফালে বা আহি পাই গ'লি কিবা দিগদাৰ পাইছিলা একো নাই একদম ঘৰৰ লিখাকে আছে ঘৰ লাগিছে অকণমান আমি ওলাই যাওঁ বাহঁত ফুৰি মানে বাহঁত ক'ত গৈছিলে আমি মেৰাপানী গৈছিলোঁ আমাৰ পৰিয়ালৰ এটা বাৰ্থডে আছিলে তালৈ গৈছিলোঁ আৰু এতিয়া দীপশিখাহঁতক আমাৰ গোলাঘাটৰ টাউনৰ সন্ধিয়াটো দেখুৱাই আহি পিনি অকণমান ৰেষ্টটো লোৱা নাই একদম আহিছে সেইটোৱে বহুত ডাঙৰ কথা ইমান দূৰৰ পৰা যে আহিছে দেখিছে কিমান মৰমৰ কাৰণে আহিছে সেইটোৱে মৰম আৰু হেঁপাহ মানে এয়া মানে আচৰিত আৰু ভাৰ্চুৱেল জগতখনৰ পৰা পোৱা মৰম আৰু হেঁপাহ এতিয়া একদম বাই ভনী আমি সঁচাকৈ বহুত ভাল লাগে আৰু জোনাক মানে ক'বই পৰা নাই ফূৰ্তিত তাৰ জোনাকৰ ফূৰ্তি একদম অন্ত নাই কি নাচাই সি পাছত কথা পাতিব আপোনালোকৰ আৰু আমি আহি পাই গ'লোঁ এতিয়া শংকৰদেৱ উদ্যান পাৰ্কখনৰ অল্ড পাৰ্ক বুলি জনা যায় যিসকলে জানে বাৰু আৰু বৰ ধুনীয়া আচলতে পাৰ্কখন ৰাতিৰ তাৰ দৃশ্যসমূহে যিখিনি দৃশ্য বহুত বেছি ভাল লাগিল আৰু মোৰ লগতে ময়ূৰাক্ষী বহুত বেছি ভাল লাগিলে মানে তাই এতিয়া আহি পাই গ'লোঁ আমি অল্ড পাৰ্ক শংকৰদেৱ উদ্যান আৰু বৰ ধুনীয়া ভিউটো মানে ৰাতিৰ ভিউটো সঁচাকৈ ধুনীয়া দিনত বাৰু দেখা নাই খুব বেছি ভাল লাগিছে আপোনাৰ কেনেকুৱা লাগিছে আপুনি জনাই দিয়ক আপোনাক মোৰ বহুতেই ভাল লাগিছে মোৰ এনেকুৱা ফিল মানে হৈছে মানে যদি মন চন বেয়া হৈ থাকে ন ইয়াত আহিলে মানে একদম পুৰা মাইণ্ডটো ফ্ৰেছ হৈ যাব আৰু খুব বেছি ভাল লাগিলে এইফালে বাৰ কোনোবা ছাবস্ক্ৰাইবাৰ লগ পাইছে কথা পাতি আছে আগপিনে জোনাক আৰু মাটো পুৰা ঘূৰি আছে আমি দুজনী এনেকৈ ঘূৰি আছোঁ আৰু ভয় কৰিবলগীয়া কোনো কথা নাই বাৰু খুব বেছি ভাল লাগিছে আৰু ভিডিঅ' পাই থাকিব আপোনালোকে চাই থাকিব আমাৰ মাটোৱে ফটো উঠাই আছে আৰু এয়া গোলাঘাটত আহি এবছৰ প্ৰথম আইচক্ৰীমটোত টেষ্ট লৈ ল'লোঁ ৰাইজ মানে পূৰা গৰম উঠি আছিলে সেইবাবে গোলাঘাট ফুৰি কৰি আহিলোঁ গোলাঘাটখন আজি বন্ধ আছিলে কিন্তু বন্ধ লিখা নালাগিলে অলপ
ফুৰিটো খুব বেছি ভাল লাগিলে বেছিকৈ ভাল লাগিলে পাৰ্কখনত ইমান বেছি ভাল লাগিলে আৰু এয়া বায়ে ফুৰালে বা ভিনদেউ খুব বেছি ভাল লাগিলে সঁচাকৈ আকৌ কাইলৈ ফুৰাম পৰহিলৈ ফুৰাম পিছদিনা ফুৰাম ইমান দীঘলীয়া ইমান ফুৰাবা আমনি লাগি যাব আকৌ ইমান থাকিম থাকা আকৌ জোনাক জোনাক কেনেকুৱা লাগিলে আমাৰ লগত ফুৰি ইমান ধুনীয়া লাগিলে কাৰ কোচত উঠি বেছি ভাল লাগে একদম ময়ূৰাক্ষীৰ লগত পুৰা সি মানে একদম পাৰ্টনাৰ বনি গৈছে কি বনাই আছা আলহীলে বনাই আছো এইফালে হাঁহ মাংস হাঁহ কোমোৰা হাঁহ আৰু কোমোৰা আৰু এইফালে কিবা বনিব আৰু স্পেচিয়েল কোমোৰা বনাইছো তাৰপিছত এইফালে বাদাম ভাজি আছো কিবা এটা বনিব সেইটো নকওঁ কিবা এটা বনিব এয়া দাইল বনালো দাইল বনালে দাইল বনালো তাৰপিছত এইফালে বনাম পোলাও তেনেকে আৰু পুৰা মানে একদম স্পীডত লাগি গৈছে বা পুৰা স্পীডত কৰিছো আৰু মোৰ অলপ স্পীডতো হয় বুলি কৈ ৰাইজে নহয় হেল্প কৰিছে হেল্পাৰ কেইজনী ভাল মানে আৰু মাটোৱে পুৰা হেল্প কৰিছে আৰু ময়ূৰাক্ষী জোনাকৰ লগত আৰু মানে বা হাতেৰে আজি ফাইনেলি খাব পাম ন বহু দিনৰ আশা আজি বনোৱা ধুনীয়াকৈ বনোৱা ধুনীয়াকৈ বহি আছোঁ আৰু বায়ে ভিতৰত পুৰা খানা বনাই আছে আলহী ঘৰত আহিলে অকণমান আমনি লাগে যেতিয়া আমাক লৈ কোনোবা ব্যস্ত হৈ থাকে তেতিয়া কি বনাইছে দেখাম বাৰু আৰু অথনি দিনত আহিলে দিনতো মাটোৱে বৰ ধুনীয়াকৈ ভাতকেইটা বনাই খোৱালে তাই বোলে আলহীলৈ বনাবলৈ পূৰা শিকিছেগৈ আৰু দেৱজিনী বাৰ পৰা হেনো শিকিছে আৰু সঁচা কথা বাৰ পৰা শিকিবলৈ বহুত আছে দেই ঘৰটো মানে ইমান ধুনীয়াকৈ থৈছে বহুত বেছি ভাল লাগিছে কাইলৈ যদি পাৰোঁ আপোনালোকক বাহঁতৰ ঘৰটো অকণমান দেখাম ঠিক আছে আৰু এইফালে আমাৰ ময়ূৰাক্ষী ফুকনৰ টোপনি ধৰিছে হাই আৰু এইফালে আমাৰ জোনাকৰ একো আপত্তি নাই ধুনীয়াকৈ মেন্দা আছি খেলি আছে জোনাক অ' মাই গড ইমান ধুনু বেগ আনিলা এটা দিয়া মোক দিবা মই এইটো কি কালাৰ হয় য়েল্ল' আৰু আজি দেৱজনী বাহঁতেৰে ফাইনেলি খাম এইফালে হাঁহৰ মাংস পোলাও দেখিছে আৰু কি বনাইছে এইফালে দালিও বনাইছে আৰু এয়া 15 টকীয়া টেঙা দেই ৰাইজ এটাত 15 টকা টকাকে পৰিছে এয়া আজি সন্ধিয়াটো গোলাঘাটৰ অল্ড পাৰ্কত কটালোঁ আৰু তাৰে দুখনমান ফটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ আৰু আজি ভিডিঅ'টো ইমানেই আছিলে যদি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব মৰম দিব বুলি আশা থাকিল বাই